নমস্কাৰ বিশেষ বাতৰিৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত মই লিপিকা। ঢকুৱাখানাত সদৌ অসম মায়ামৰা সাংস্কৃতিক সমাজৰ 38 সংখ্যক দ্বিবাৰ্ষিক কেন্দ্ৰীয় সাধাৰণ অধিৱেশনৰ উপলক্ষে লাইট স্থাপন। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। ঢকুৱাখানাত সদৌ অসম মায়ামৰা সাংস্কৃতিক সমাজৰ 38 সংখ্যক দ্বিবাৰ্ষিক কেন্দ্ৰীয় সাধাৰণ অধিৱেশনৰ উপলক্ষে লাইট স্থাপন। সমগ্ৰ অসমৰ মায়ামৰা সমাজৰ লগতে বিভিন্ন জাতি ধৰ্ম বৰ্ণ অবিশেষে সকলোজনলৈকে আমি আমাৰ তৰফৰ পৰা সেৱা জনাইছোঁ। আশা ৰাখিছোঁ যাতে আমাৰ এই আজি শুভ দিনৰ শুভ মুহূৰ্তত যি কাৰ্যসূচী ইতিমধ্যে হৈ গৈছে লাই খুঁটা স্থাপন, এই লাই খুঁটা স্থাপনলৈ আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ ৰাইজে আহি আমাক উৎসাহ উদ্দীপনা যোগাইছে, সহায় সহযোগিতা আগবঢ়াইছে। সেয়েহে আমি সকলোলৈকে মোৰ প্ৰথমে তেওঁলোকলৈ মোৰ আন্তৰিক শুভেচ্ছা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ আজি সদৌ অসম মায়ামৰা সাংস্কৃতিক সমাজৰ 38 সংখ্যক যিটো দ্বিবাৰ্ষিক অধিৱেশন, ইয়াত ঢকুৱাখানাৰ এই অঞ্চলৰ বৃহত্তৰ অঞ্চলত এই ঢকুৱাখানাতে আমি পাতিবলৈ মনস্থ কৰি আজি এই প্ৰথম কাৰ্যসূচী আৰম্ভ কৰিলোঁ। আপোনালোকৰ জৰিয়তে আমি সমগ্ৰ অসমৰ ৰাইজক আহ্বান জনাম যাতে বিভিন্ন জাতি জনগোষ্ঠীৰ সমাহাৰে আমাৰ যাতে এই অনুষ্ঠানটো উজ্জীৱিত হৈ উঠে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পাছতে গুৰু মাধৱদেৱৰ পাছতে শ্ৰী অনিৰুদ্ধদেৱ, এই একে গুৰু একে শিষ্যৰ একে ধৰ্মৰ লৈ আমি আজি এই ইয়াত সমবেত হৈছোঁহি। আমাৰ ইয়াত কোনো দ্বিধাবোধ নাই, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি সকলোকে আমি ৱেলকাম জনাইছোঁ। যাতে আহক, আমাক জীয়াই থাকিবলৈ প্ৰেৰণা দিয়ে সমগ্ৰ অসমৰ ৰাইজে একত্ৰিত হৈ বৃহত্তৰ অসমীয়া ধৰ্মীয় সমাজখন সনাতন ধৰ্ম যাতে আমি সমগ্ৰ ভাৰতবৰ্ষতে বিয়পাই দিব পাৰোঁ, এই আশা মনস্থ কৰি আজি উৰুলি মুৰুলি পৰিৱেশৰ মাজেৰে শ শ আই বা ভকত বৈষ্ণৱৰ উপস্থিতিত সদৌ অসম মায়ামৰা সাংস্কৃতিক সমাজৰ কেন্দ্ৰীয় সাধাৰণ অধিৱেশনৰ উপলক্ষে লাই খুঁটা স্থাপন কৰা হয়। ঢকুৱাখানাৰ ধেমাজি জিলা মায়ামৰা সাংস্কৃতিক সমাজৰ সৌজন্যত অহা মাৰ্চ মাহৰ 21, 22 আৰু 23 তাৰিখে সদৌ অসম মায়ামৰা সাংস্কৃতিক সমাজৰ 38 সংখ্যক দ্বিবাৰ্ষিক কেন্দ্ৰীয় সাধাৰণ অধিৱেশনখনি অনুষ্ঠিত কৰা হয়। এই উপলক্ষে আজি ঢকুৱাখানা সমজিলাৰ মাতমৰা পঞ্চায়তৰ অন্তৰ্গত বাঁহপৰা উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰ প্ৰাংগণত অধিৱেশনৰ উপলক্ষে লাই খুঁটা প্ৰতিষ্ঠা কৰা হয়। আজিলৈকে 16 শতিকাৰ পৰা আজিলৈকে নিৰবিচ্ছিন্নভাৱে এই ধৰ্ম সম্প্ৰদায়টোৱে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰি আগুৱাই গৈ আছে। আজি 2025 চনৰ আজি ফেব্ৰুৱাৰী 9 তাৰিখে ঢকুৱাখানাত হ'ব লগা 38 সংখ্যক সদৌ অসম মায়ামৰা সাংস্কৃতিক সমাজৰ দ্বিবাৰ্ষিক সাধাৰণ অধিৱেশন 21, 22 আৰু 23 মাৰ্চ 7, 8, 9 অসমীয়া লেখেৰে এই তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। সেই কাৰ্যসূচী ৰূপায়ণ কৰা আজি প্ৰাৰম্ভিক কাৰ্যসূচী লাই খুঁটা স্থাপন, এই কাৰ্যসূচী ইতিমধ্যে আমি সমাপন কৰিছোঁ আৰু এই কাৰ্যসূচীত সকলোৱে অংশগ্ৰহণ কৰাৰ কাৰণে আমি জিলা সমিতি অভ্যৰ্থনা সমিতি সকলোৰ হৈ মই সকলোকে কৃতজ্ঞতা জনোৱাৰ লগতে ঢকুৱাখানাৰ পৰা জিন্তু কোচৰ ৰিপৰ্ট, নিউজ নাও 24/7।